বাৰিষাৰ অহাৰ প্ৰাক মুহূৰ্তত আচলতে নৈপৰীয়া ৰাইজ শংকিত হৈ পৰিছে কাৰণ কিয়নো বৰ্তমান মই উপস্থিত আছোঁ বঙাইগাঁও জিলাৰ ভাদ্ৰা গাঁৱৰ কাকৰাগাঁও পঞ্চায়তৰ অন্তৰ্গত ভাদ্ৰা গাঁৱত আৰু ভাদ্ৰা গাঁৱৰ এইখন কানিভোৰ নদীতেই আচলতে ব্যাপক হাৰত গৰাখহনীয়াৰ সৃষ্টি হয়। বাৰিষাৰ হ'লে ব্যাপক হাৰত এই নদীখনত গৰাখহনীয়াৰ সৃষ্টি কৰে কাৰণ কিয়নো কিছু বছৰ পূৰ্বে আচলতে নদীখন কিছু বছৰ পিছত মই দেখুৱাব যত্ন কৰিম। আচলতে কিছু বছৰ পূৰ্বে আচলতে নদীখন বহুত দূৰত আছিলে আৰু লাহে লাহে আহি জনবসতি অঞ্চললৈ প্ৰায় প্ৰৱেশ কৰিব আৰম্ভ কৰিছে কাৰণ কিয়নো এই নদীখনত বিশেষকৈ যি প্ৰতিৰোধৰ ব্যৱস্থা থাকিব লাগিছিলে সেই প্ৰতিৰোধৰ ব্যৱস্থা নাই বুলি ইতিমধ্যে গাঁৱৰ মানুহে আমাক বা গাঁৱৰ সচেতন ৰাইজে জানিব দিছে। আৰু এই মুহূৰ্তত দেখাইছোঁ গৰাখহনীয়া কিদৰে বৃদ্ধি হৈছে কাৰণ কিয়নো এই মুহূৰ্তত মই এটা কথাই ক'ব লাগিব, বাৰিষাৰ ঢল যিহেতু অহা নাই কিন্তু বাৰিষা ঢল নোহোৱাকৈয়ে আচলতে ইয়াত গৰাখহনীয়াৰ সৃষ্টি হৈছে আৰু বাৰিষা ঢল অহাৰ পিছত ইয়াত আচলতে ব্যাপক হাৰত গৰাখহনীয়াৰ সৃষ্টি হ'ব। ইয়াত দেখিছে সমগ্ৰ নদীখন কিদৰে জনবসতি অঞ্চললৈ প্ৰৱেশ কৰিব আৰম্ভ কৰিছে আৰু সেইবাবেই এই অঞ্চলৰ সাধাৰণ ৰাইজে আচলতে শংকিত হৈ পৰিছে। আৰু এই মুহূৰ্তত মই মোৰ ওচৰত এজন উপস্থিত আছে, এই অঞ্চলৰ সচেতন ব্যক্তি মোৰ ওচৰত উপস্থিত আছে, তেখেতৰ পৰা মই পোনপটীয়াকৈ জানিব বিচাৰিম আচলতে কি ক'ব যে এই নদীখনে ব্যাপক হাৰত গৰাখহনীয়াৰ সৃষ্টি কৰে। আপোনালোকে শংকিত হৈ পৰিছে, যিহেতু আপোনালোকে নৈপৰীয়া জনতা, আপোনালোকে শংকিত হৈ পৰিছে, কি ক'ব? চাওক, এই নদীখন আমাৰ কিছু বছৰ 2 বছৰ আগতে বহুত দূৰত আছিলে। এই যোৱা যিটো বানত তাণ্ডৱ, এই তাণ্ডৱত বহুত দূৰ প্ৰায় আৰু 200-300 মিটাৰ বাকী আমাৰ গাঁৱত সোমাই যাব, এই গাঁওখনত সোমাই যাব। তো আমি নদীপৰীয়া ৰাইজ হিচাপে আমি শংকিত নিশ্চয় হমেই এইটো, কাৰণ যিহেতু জলসম্পদ বিভাগৰ যেনেকুৱা ধৰণৰ আজি ইয়াতে ব্যৱস্থা কৰিব লাগিছিলে, আমি বিভাগীয় কৰ্তৃপক্ষক কেইবাবাৰো অনুৰোধ জনোৱাৰ পিছতো আজি নহ'ল। DRDৰ আণ্ডাৰত কিছু পাৰ্কোবাইনৰ ব্যৱস্থা কৰিছিলে আৰু পাৰ্কোবাইন য'ত সংস্থাপন কৰা হৈছিল পাৰ্কোবাইন তাতে সংস্থাপিত হৈ আছে, কিন্তু নদী আহি আছে, যাৰ কাৰণে আমি এই গাঁওবাসীয়ে স্থানীয় বিধায়ক তথা প্ৰাক্তন মন্ত্ৰী ফণীভূষণ ডাঙৰীয়াক আমি অনুৰোধ জনাইছোঁ, তেখেতে নিজে ইনিচিয়েটিভ লৈ এই গাঁওখন পৰিদৰ্শন কৰি যাতে বাৰিষা বা বান অহাৰ আগতেই, যিহেতু সমাগত যিহেতু তাৰ আগতে আহি এই জেগাডোখৰ অলপ পৰিদৰ্শন কৰি যাতে বিভাগীয় কৰ্তৃপক্ষৰ লগত আলোচনা কৰি যাতে কিছু আমি কৈছিলোঁ বিভাগীয় কৰ্তৃপক্ষক যে ইয়াতে যদি বল্ডাৰ পিচিঙৰ ব্যৱস্থা কৰা হয় তেতিয়াহ'লে গাঁওখন সুৰক্ষিত থাকিব। হয়, বল্ডাৰ পিচিঙৰ ব্যৱস্থা কৰিলে আচলতে গাঁওখন সুৰক্ষিত থাকিব বুলি কৈছে তেখেতসকলে। আৰু DRDৰ তৰফৰ পৰা কিছু বছৰ পূৰ্বে আচলতে ইয়াত পাৰ্কোপাইনৰ ব্যৱস্থা কৰিছে বুলি কৈছে তেখেতসকলে। আৰু যিখিনি পাৰ্কোপাইনৰ ব্যৱস্থা কৰিছে সেই পাৰ্কোপাইনখিনি আচলতে ভুলবশত বা ভুল স্থানত আচলতে সংস্থাপন কৰাৰ কাৰণে আচলতে সেই নদীৰ যি গৰাখহনীয়া, সেই গৰাখহনীয়া ৰোধ নহ'ল বুলি জনাইছে আমাক। আৰু এই মুহূৰ্তত মই দেখুৱাব যত্ন কৰিম পাৰ্কোপাইনসমূহ আচলতে নদীৰ মাজভাগত আচলতে ইতিমধ্যে সংস্থাপিত হৈ আছে, কাৰণ কিয়নো যেতিয়া এই পাৰ্কোপাইনখিনি সংস্থাপন কৰিছিলে তেতিয়া কিন্তু ইয়াত নদী নাছিলে, আচলতে শুকান বা বাম মাটিত আচলতে সেই পাৰ্কোপাইনখিনি সংস্থাপন কৰিছিলে, যাৰ বাবে কিজানি কিন্তু এই নদীখনৰ এই গৰাখহনীয়া ৰোধ কৰিব পৰা নগ'ল বুলি তেখেতসকলে ব্যক্ত কৰিছে। আৰু এই মুহূৰ্তত দেখাইছোঁ পাৰ্কোপাইন আচলতে নদীৰ মাজভাগত পাৰ্কোপাইন সংস্থাপিত হৈ আছে। আৰু এইফালে দেখাইছোঁ কিছু পাৰ্কোপাইন বামতো আচলতে কিছু পাৰ্কোপাইন সংস্থাপিত কৰা হৈছে। আৰু এনেদৰে আচলতে নৈপৰীয়া ৰাইজ এই কাৰণে শংকিত হৈ পৰিছে কাৰণ কিয়নো বাৰিষা সমাগত বা বাৰিষাৰ বান অহাৰ পূৰ্বে আচলতে এই অঞ্চলটো যদি বা এই নদীখন যদি প্ৰতিৰোধৰ ব্যৱস্থা কৰা নহয় তেতিয়াহ'লে জনাঞ্চল বা গাঁও অঞ্চলতে প্ৰৱেশ কৰাৰ পূৰ্ণ সম্ভাৱনা আছে বুলি তেখেতসকলে মন্তব্য কৰিছে।